কুৱেশ্যন নম্বৰ 1 সোধা হৈছে হু ৱাজ কল্ড দ্য ফাৰ্ষ্ট টি প্লান্টাৰ অফ আছাম। এই প্ৰশ্নটি সুধিছে যে অসমৰ প্ৰথম চাহ ৰুটা বা চাহ খেতিয়ক বুলি কাক কোৱা হয় আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মণিৰাম দেৱান। চীনামৰা চাহ বাগিচা ভাৰতৰ প্ৰথমগৰাকী চাহ ব্যৱসায়ী মণিৰাম দেৱানে 1850 চনত আৰম্ভ কৰা এই বাগিচা হৈছে অসমৰ প্ৰথমখন চাহ বাগিচা। নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল হালধীয়া চৰাই বাওধান খায়। এই প্ৰশ্নটি সুধিছে যে হালধীয়া চৰাই বাওধান খায় নামৰ উপন্যাসখনৰ লেখক কোন আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইৰ জন্ম হৈছিল 7 ডিচেম্বৰ 1932 চনৰ ঢকুৱাখানা আৰু মৃত্যু হয় 12 মে 2021 চনৰ গুৱাহাটীত। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৱাজ ইলেক্ট দ্য প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1993। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 8 ছেপ্টেম্বৰ 1926 চন শদিয়াত আৰু মৃত্যু হয় 5 নৱেম্বৰ 2011 চনত। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্ট বাই ভূপেন হাজৰিকা। এই প্ৰশ্নটি সুধিছে যে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালিত কৰা প্ৰথমখন ছবিৰ নাম কি আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব এৰাবাটৰ সুৰ। এৰাবাটৰ সুৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত অসমীয়া বোলছবি। 30 নৱেম্বৰ 1956 চনৰ ছবিখনে মুক্তি পাইছিল। এইখন ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথম ছবি। ছবি কাহিনী সংগীত আৰু গীত ৰচনাও ডক্টৰ ভূপেন হাজৰিকাই আছিল। নেক্সট কুৱেশ্যন ডিউৰিং হুচ ৰিং চীনেছ ট্ৰেভেলাৰ হিউৱেন চাং ভিজিট আছাম। ইয়াতে সুধিছে যে কাৰ শাসনকালৰ চীনৰ পৰিভাষক হিউৱেন চাং অসমলৈ আহিছিল আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন ফ্ৰম হুইচ ইয়াৰ দ্য আছাম দিৱস অৰ দ্য চুকাফা দিৱস ইজ চেলিব্ৰেট অন 2 ডিচেম্বৰ। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1996। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ইমাজিনেৰী কেৰেক্টাৰ নেম কৃপাবৰ বৰুৱা। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ আহতগুৰি। মৃত্যু হয় 1938 চনৰ 26 মাৰ্চ ডিব্ৰুগড়ত। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য জগতৰ এজন পথ প্ৰদৰ্শক। কবিতা নাটক গল্প উপন্যাস প্ৰবন্ধ ৰম্য ৰচনা সমালোচনা প্ৰহসন জীৱনী আত্মজীৱনী শিশু সাহিত্য ইতিহাস অধ্যয়ন সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱা অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই কৃপাবৰীৰ ৰচনা সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকি দিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা বিশেষ অনুৰোধ যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা জন্ম হৈছিল 15 অক্টোবৰ 1874 চনৰ দেৰগাঁও। মৃত্যু হয় 26 অক্টোবৰ 1961 চনত। 1930 চনৰ অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলৰ যোগদান কৰিছিল চন্দ্ৰধৰ বৰুৱাই। 1918 চনৰ গোৱালপাৰাৰ অনুষ্ঠিত হোৱা সাহিত্য সভাৰ সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিজাইডেড অভাৰ দ্য আছাম সাহিত্য সভা ছেছন আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1924 গুৱাহাটী। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ অ' মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্ট এজ দ্য আছামছ ষ্টেট ছং। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1927 1927 চনৰ। 1927 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনে অ' মোৰ আপোনাৰ দেশ গীতটি অসমৰ জাতীয় সংগীত হিচাপে অফিচিয়েলি এডপ্ট কৰিছিল। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য এপিচেণ্টাৰ অফ আছাম চিল্ক ইণ্ডাষ্ট্ৰী। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব শুৱালকুছি। শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা এৰী আৰু পাট কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচা অসমৰ বাদেও ভাৰতৰ আন ঠাইলৈ চাহিদা আছে। নেক্সট কুৱেশ্যন আণ্ডাৰ হুজ গাইডেন্স দ্য বৃন্দাবনী বস্ত্ৰ ৱাজ অভেন বাই আছামিজ ৱেভাৰ্ছ। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব শংকৰদেৱ। বৃন্দাবনী বস্ত্ৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ আৰু এই বৃন্দাবনী বস্ত্ৰখনত বৃন্দাবনত থাকোঁতে কৰা শ্ৰীকৃষ্ণ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। নেক্সট কুৱেশ্যন দ্য নামদাং ষ্ট'ন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰিং অফ আহোম কিং আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ৰুদ্ৰসিংহ। নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ দলং হয় আৰু এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন হুইচ আহোম কিং হেড দ্য
shortest ring of 21 days only আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব চামুগুৰিয়া ৰজা নেক্সট কুৱেশ্যন The Itakuli run was fought against Mughal during the reign of আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব গদাধৰ সিংহ ইটাখুলি ৰণ 1682 চনৰ আহোম আৰু মোগলৰ মাজত হৈছিল নেক্সট কুৱেশ্যন The Sati Joymati Diwas is observed from আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 27 March From which constituency Bishnu Prasad Rabha was elected as MLA in 1969 এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব তেজপুৰ নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম এই প্ৰশ্নটিত সোধা হৈছে যে অসমীয়া প্ৰথমখন ৰঙীন ছবি কি বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ভাইটি 1972 চনত মুক্তি লাভ কৰিছিল ভাইটি নামৰ প্ৰথমখন অসমীয়া ৰঙীন ছবি পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰী দেৱে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিপেণ্ট অফ সাহিত্য একাডেমি এৱাৰ্ড এই প্ৰশ্নটি সুধিছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰাদেৱে বনফুল নামৰ কবিতা পুথিখনৰ বাবে 1955 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড এই প্ৰশ্নটি সুধিছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন উপন্যাসৰ নাম কি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ইয়াংগম আৰু এই উপন্যাসখন লিখিছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য পইণ্টি বুক বনফুল এই প্ৰশ্নটি সুধিছে বনফুল নামৰ কবিতা পুথিখনৰ লেখক কোন বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস এই প্ৰশ্নটি সুধিছে যে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ লেখক কোন বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী মামণি ৰয়ছম গোস্বামীদেৱে মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ বাবে 1982 চনৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপা এই প্ৰশ্নটিত সোধা হৈছে কামৰূপৰ পাল বংশৰ ৰজা কোন আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ধৰ্মপালা নেক্সট কুৱেশ্যন নেম দ্য মোগল জেনেৰেল হু টুক পজেশ্যন অফ দ্য আহোম কেপিটেল গড়গাঁও ইন 1662 এই প্ৰশ্নটি সুধিছে যে 1662 চনৰ আহোমৰ ৰাজধানী গড়গাঁও মোগলৰ কোনজন জেনেৰেলে দখল কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মিৰ্জুমলাই গড়গাঁও দখল কৰা সময়ত সেইখিনি সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন হু ৱাজ দ্য চেণ্ট্ৰেল ফিগাৰ অফ দ্য ৰিভল্ট অফ 1857 ইন আছাম এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মণিৰাম দেৱান নেক্সট কুৱেশ্যন হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড এই প্ৰশ্নটি সুধিছে যে আহোম ৰাজত্বকালত কিমানজন ৰজা আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 40জন আহোম ৰাজত্বকালত 40জন ৰজা আছিল আহোমসকলৰ আদি ৰজা অৰ্থাৎ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা আৰু আহোমসকলৰ শেষৰ ৰজাজনৰ নাম আছিল স্বৰ্গদেউ পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন দ্য হৰগ্ৰীৱ মাধৱ টেম্পল ইজ লোকেটেড ইন হুইচ হিল এই প্ৰশ্নটি সুধিছে যে হৰগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মণিকোট হিলছ আৰু এই মণিকোট হিলছ হাজোত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ডিব্ৰুগড় নেক্সট কুৱেশ্যন দুৰ্জয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী ৱাজ দ্য কেপিটেল অফ এই প্ৰশ্নটি সুধিছে যে দুৰ্জয়া কাৰ কেপিটেল আছিল অৰ্থাৎ কাৰ ৰাজধানী আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব পালা ডাইনেষ্টি প্ৰিয় বন্ধু বান্ধৱীসকল আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে দ্য ছেকেণ্ড বাৰ্মিজ ইনভেজন টুক প্লেচ ইন এই প্ৰশ্নটি সুধিছে যে বাৰ্মিজসকলে অৰ্থাৎ মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কিমান চনত কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1819 অৰ্থাৎ 1819 চনত মানসকলে তিনিবাৰকৈ আক্ৰমণ কৰিছিল প্ৰথমবাৰ আক্ৰমণ কৰিছিল 1817 চনত দ্বিতীয়বাৰ 1819 চনত আৰু তৃতীয়বাৰ 1821 চনত